নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায় দ্বিতীয়টো অংক তাৰ মানে আগৰ অংকত আমি এটা চলকযুক্ত এক ঘাত সমীকৰণৰ বিষয়ে পঢ়িলো সমাধান কেনেকৈ কৰে হেতু আমি শিকিলো আজি আমি তাৰে কেইটামান অংক কৰিম চাওহাচোন অংক কেইটা কি আছে আমাৰ প্ৰশ্নত কি দিয়া আছে চাওহাচোন ইয়াতে দিয়া আছে 3x + 4 = 22 ৰ সমাধান 6 হয় নে নহয় তাৰ মানে আমি যোৱা অংক যেটো কৰিলো সমীকৰণৰ সমাধান তাতে যেটো সমীকৰণ দিয়া আছিল হেতুৰ পৰা আমি কি উলিয়াইছো চলকৰ মানটো উলিয়াইছিলো ইয়াতে কি দিয়া আছে চলকৰ মানটো দিয়া আছে মানে 6 দিয়া আছে x = 6 আমাক দিয়াই আছে আমি কি কৰিব লাগে আমি চাব লাগে যে এই দিয়া মানটো আমাৰ সমীকৰণৰ সমাধান হয় নে নহয় কেনেকৈ কৰিম প্ৰথমতে আমি লেফট সাইডটো লিখি লম সমীকৰণৰ লেফট সাইডত কি আছে 3x + 4 আমাক যেহেতু x ৰ মান কিমান দিয়া আছে x ৰ মান 6 দিয়া আছে আমি কি কৰিব লাগে অকল x ৰ ঠাইত তাৰ মানটো বহুৱাব লাগে x ৰ ঠাইত কিমান বহুৱাম আমি 6 বহুৱাম 3 × 6 18 + 4 = 22 এটো কি হল রাইট সাইডৰ সমান হল নে = রাইট হ্যান্ড সাইড তাৰ মানে যেতিয়া আমি x ৰ মানটো বহুৱাই দিলো তেতে কি হৈ গল লেফট সাইড আৰু রাইট সাইড কি হৈ গল সমান হৈ গল তেতিয়া আমি কি ক'ব পাৰো যে আমাক যেটো মান দিয়া আছে সেই মানটো কি হয় আমাৰ সমীকৰণটোৰ সমাধান হয় নেক্সট কোৱেশ্চনটো কি আছে চাওহাচোন ইয়াতে আছে 6x - 8 = 20 আৰু ইয়াতে x ৰ মান কিমান দিয়া আছে 14/3 আগৰ নিচিনাকে আমি কি কৰি লম লেফট সাইডটো লিখি লম 6x - 8 x ৰ ঠাইত আমি কি বহুৱাম 14/3 -8 কেনসেল কৰিলে 2 × 14 28 -8 = আনসার আহিলে আমাৰ 20 দিয়া আছে 20 রাইট হ্যান্ড সাইড গতিকে আমি যেতিয়া x ৰ মান 14/3 বহুৱালো আমাৰ কি হৈ গল লেফট সাইড = রাইট সাইড হৈ গল তো কি ক'ব পাৰো আমি এতিয়া যে আমাক যেটো সমাধান দিয়া আছে হেতু এই সমীকৰণটোৰ সমাধান হয় এতিয়া সোৱা নেক্সটত কি আছে ইয়াতো হে একে x = কিমান হ'ব 9 কাৰণ x কি কৈছে 9 ইয়াৰ সমাধান হয় নে নহয় আমাক চাব দিছে কি কৰিম লেফট হ্যান্ড সাইডত আমি লিখি লম 2x - 3 x ৰ ঠাইত আমি কি বহুৱাম 9 বহুৱাম কি আহিলে 9 × 2 = 18 - 3 আনসারটো আহিলে 15 এতিয়া আমি চাম রাইট সাইডত কি আহিব রাইট সাইডত আছে x + 6 x ৰ মান কিমান বহুৱাম 9 এটো আহিলে 15 কি ক'ব পাৰো লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হল কেতিয়া যেতিয়া x ৰ মান আমি 9 বহুৱালো এতিয়া নেক্সট কোৱেশ্চনটো চাও আহা নেক্সটত কি কৈছে ইয়াতো হে কি 2x - 3 = 5 - x ইয়াৰ সমাধান 3 হয় নে নহয় চাও আহাচোন x = আমি 3 লিখিম লেফট সাইডত 2x - 3 x ৰ ঠাইত আমি লিখি দিম 3 কি আহিলে 6 - 3 আনসারটো আহিলে আমাৰ 3 এতিয়া চা রাইট সাইডত কি আছে রাইট সাইডত আছে 5 - x 5 - x মানে হল 3 আমাৰ আনসারটো লেফট সাইডত আহিলে 3 রাইট সাইডত আহিলে 2 তাৰ মানে কি হল আমাৰ দুটা উত্তৰটো নিমিলিলে গতিকে আমি কি ক'ব পাৰো লেফট হ্যান্ড সাইড not equal to right hand side তাৰ মানে যেতিয়া আমি x ৰ মানটো 3 বহুৱালো তেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডৰ মান দুটা আমি বেলেগ পালো তেতিয়া আমি ক'ব পাৰো যে আমাক দিয়া সমীকৰণৰ সমাধান
3 নহয় কাৰণ 3 বহুৱাৰ লগে লগে আমি মান দুটা বেলেগ বেলেগ আহিলে কি হয় 2x - 3 = 5 - x ৰ সমাধান 3 নহয় নেক্সটত কি কৈছে নেক্সটত কৈছে সমাধান কৰা আমি সমাধান কেনেকৈ কৰিম আগৰ প্ৰশ্নত আমি কি কৰিছিলো যেতিয়া +5 আছিলে -5 কৰিছিলো যদি -5 থাকে হেতু প্লাস কৰি দিও তলত হৰণ হৈ আছে পূৰণ কৰি দিও পূৰণ থাকিলে হৰণ কৰি দিও হয়নে তো এতিয়া আমি কি কৰিম বেলেগ এটা পদ্ধতি ব্যৱহাৰ কৰিম হেতু কি বুলি কোৱা হয় পক্ষান্তৰ পদ্ধতিত কি কৰো আমি লেফট সাইডৰ সংখ্যাবোৰ ৰাইট সাইডত লিখিব পাৰো ৰাইট সাইডৰ সংখ্যাবোৰ লেফট সাইডত আনিব পাৰো যেতিয়া আমি তেতিয়া কি হৈ যাব লেফটৰ পৰা ৰাইটত গলে কি হৈ যাব প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব আৰু পূৰণটো কি হ'ব লিখিবলৈ গলে হৰণ হ'ব হৰণটো পূৰণ হ'ব হে একে ৰাইটৰ পৰা লেফটত আহিলো হে একে বিধিয়ে মানি চলিব তে চাও হাসন ইয়াতে আমি পক্ষান্তৰ পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ কৰিব পাৰো 3/4 x আছে যেহেতু সমাধান কৰাত মানে কি বুজায় সমাধান যেতিয়া আমি কৰো তাতে আমাৰ কিহৰ মান যেটো আমাৰ চলক থাকে চলকৰ মানটো উলিয়াব লাগে তো মানটো উলিয়াবৰ কাৰণে আমি কি কৰিম চলকখিনি এটা ফালে ৰাখি থৈ দিম আৰু সংখ্যাবোৰ আমি এটা ফালে ৰাখি থৈ দিম তো চলকটো কি আহিব 3x মাইনাস হৈ আছিল লেফটত আহাৰ লগে লগে কি হৈ গল প্লাস হৈ গল ইফালে আছে 15 আমি 5 টো ৰাইট সাইডে লৈ যাম -5 হৈ গল ইয়াতে কি লম এটো যেহেতু হৰটো 4 হৈ আছে 3x plus 12x ইফালে কি আহিলে 10 আহিলে 15x by 4 এটো 15x যেহেতু 4 টো কি হৈছে হৰণ হৈ যাছে আমি ৰাইট সাইডে হলে এটো কি হৈ যাব পূৰণ হৈ যাব x ৰ লগত 15 টো যেহেতু পূৰণ হৈ আছে ইফালে গৰে হৰণ হৈ যাব এটা সচন কেনসেল কৰিব পাৰি নেকি কেনসেল কৰিব পাৰি গতিকে আমি x ৰ মান কিমান পালো 8/3 পালো এতিয়া আমি x ৰ মান পালো 8/3 এতিয়া চাও আছো নেক্সট প্ৰশ্নটো কি কৈছে নেক্সট প্ৰশ্নটো কি কৈছে 2 into x minus 3 equal to 3/5 into x plus 4 ইয়াতে 5 তো কি হৈ আছে হৰণ হৈ আছে ইফালে কহিলে পূৰণ হৈ আহিব 5 into 2 x minus 3 equal to 3 into x plus 4 আমি কি কৰিম এতিয়া এটা পূৰণ কৰি দিম 10 x minus 3 3x plus 4 এতিয়া 10 টো কাৰ লগত পূৰণ হৈছে x minus 3 তাৰ মানে এটো বিতৰণ মিতি হয় 10 into x কি হ'ব 10x minus 10 into 3 30 3 into x 3x plus 3 into 4 12 এতিয়া আমি কি কৰিম যেহেতু আমাৰ চলক কি আছে ইয়াতে x আছে তো x থকা বোৰ আমি x সাইডত কৰিম আৰু 12 আৰু 32 ইফালে হৈ গলে মাইনাস তো গুছি প্লাস হৈ যাব 10x minus 3x কইলে কিমান হয় 7x 12 plus 30 42 আমাৰ 7 কি হৈ আছে x ৰ লগত পূৰণ হৈ আছে আমি ৰাইট সাইডত গলে কি হৈ যাব এটো হৰণ হৈ যাব কি আহিলে আনসাৰ x equal to আমাৰ 6 আহিলে আমাৰ সমীকৰণটোৰ সমাধান হৈ গল x ৰ মান পালো আমি 6 এতিয়া আমি কেইটামান প্ৰশ্ন চাও আহাছো কি কৈছে ইয়াতে কৈছে সমাধান কৰা তোমালোকে নিশ্চয় গম পাইছা ইয়াতে কি হৈছে y/5 মানে y লগত 5 টো কি হৈ আছে হৰণ হৈ আছে আমি ইয়াতে y ৰ মান উলিয়াব লাগে কি কৰিম যেহেতু তো হৰণ হৈ আছে আমি
ৰাইট সাইডত গলে এটো কি হৈ যাব পূৰণ y equal to 50 কোনটো অপচনত আছে চোৱাচোন y equal to 50 ক ইয়াতে কি আছে y equal to 50 নেক্সট আছে 5x equal to 10 ৰ দুই সমাধান হয়নে তোমালোকে তো জানা এটো সমাধান হয়নে নহয় কেনেকৈ আমি চাম লেফট হ্যান্ড সাইডত চালো কি আছে 5x আমাক কিমান চাব দিছে 2 কাৰণ x equal to কিমান দিয়া আছে 2 10 to কি হল right hand side তো left hand side right hand side x ৰ মানটো বহোৱাৰ লগে লগে কি হৈ গল left hand side right hand side সমান হৈ গল গতিকে x equal to 2 এটো সমীকৰণৰ সমাধান হয় নে নহয় হয় আজিৰ ক্লাছত আমি কি পঢ়িলো সমীকৰণৰ সমাধান কৰা পঢ়িলো আৰু কি পঢ়িছো হেতু পক্ষান্তৰ পদ্ধতিত কেনেকৈ কৰো হেতে হকিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু পৰৱৰ্তী ক্লাছত আমি কি কৰিম আৰু কিছুমান আমি অংক আলোচনা কৰিম ধন্যবাদ